সোনকালে গৈ আছোঁ, ৰাতি নকৰোঁ। সন্ধিয়া সন্ধিয়া গৈ পালে ভাল আৰু মানে অলপ লাইটিঙো হয় না, ভাল লাগে। সঁচাই এতিয়া কি বা চেঞ্জ হৈছে গৈ চাওঁ। ছোৱালীয়ে সুধিছে ক'ত যাবা। কালি আৰু এটা যোৱা আছে বাৰু, এইটো পিছত দেখাম। বেগ দেখাই দিওঁ। এটা এয়াৰক্ৰাফ্ট লেণ্ড কৰি আছে। কটা এইটো লেণ্ড কৰিলে ওচৰতে এয়াৰপৰ্ট হয়। ইমান ওচৰৰ পৰা ডাঙৰ লেণ্ড কৰা দেখিলে অলপ আৰু পটককৈ চকুত পৰিল, সেইকাৰণে দেখাব ট্ৰাই কৰিলোঁ। অকণমান চাগে দেখা গ'ল আৰু এইখিনি আবুধাবিত আছোঁ আমি না, আবুধাবি না গৈ আছোঁ হা ডুবাইত আছোঁ মানে এইটো ৱেটো আবুধাবি না, এইটো ৰাস্তা আবুধাবি এইটো ৰোডেৰে মানে আবুধাবি যাব পাৰি। মোৰতো ইমান নলেজ নাই ক'ত কি, মই জাষ্ট ঘূৰিব পাৰিলে হ'ল আৰু উঠি পেলাই ডুবাইত ঘূৰিব পাৰিলোঁ। ক'ত লৈ গৈ আছে মই মাজে মাজে সোধোঁ, এইটো জেগাৰ নাম কি, এইটো জেগাৰ নাম কি, কিন্তু মই এক ছেকেণ্ড আকৌ পাহৰিও যাওঁ। কিমান বাৰ আহিছোঁ এইটো ৰোডত না, তাৰপিছতো মোৰ মানে এই জেগাবিলাক চাই খুব ভাল লাগে। যাৰ কাৰণে মই এই মানে ৰেকৰ্ড কৰোঁ আৰু ভাল লাগে যে ময়ো চাম, মোৰ ফ্ৰেণ্ডসকলেও চাব, গতিকে ৰেকৰ্ড কৰোঁ আৰু চবেইতো আৰু মোৰ যেনিবা আল্লাই ৰহম কৰিছে, মই চাব পাৰিছোঁ। চবৰ বহুতে চাই, আজিকালি অৱশ্যে বহুত আহে টুৰিষ্ট, আৰু বহুতে চাবও নোৱাৰে। পইচাৰ কথা নহয়, আহাটো এটা প্লেনিং, আৰু এই প্লেনিংটো বহুতৰ কাৰণে নহয় গৈ পেলাই। বহুত কথা থাকে বেকত, পইচাটোৱে ডাঙৰ কথা নহয়। কিন্তু এটা কথা কি জানে, সময় থাকোঁতে ফুৰি ল'ব লাগে। সময় থাকোঁতে ফুৰিব, পইচা বহুত আহিব, কিন্তু এইটো সময় আৰু কেতিয়াও নাহে ঘূৰি। মইতো কৈ থাকোঁ ছোৱালীক ৰিটায়াৰ কৰিলোঁ, আৰু ৰিটায়াৰ হোৱালৈকে মই চলা ফুৰাত ভালকৈ কৰিব পাৰিম না, তাকেতো নাজানো। মানে সপোনহে দেখিব পাৰোঁ, কিন্তু বাস্তৱত কি হ'ব নাজানো। এইটো চব ওপৰৱালাৰ হাতত, হয়নে নহয়? গতিকে চান্স পাইছোঁ অলপ ঘূৰি লৈ। এইবাৰ মানে মই ডুবাই আহি বিশেষকৈ ঘূৰিছোঁ, মানে ছোৱালীও বুজি পায় যিহেতু তাত মই থাকোঁ, ঘূৰিব নোৱাৰোঁ। ইয়াত আহিলে তাই প্ৰায় যিদিনাখনেই ছুটি থাকে সেইদিনাখনেই মোক ফুৰাবলৈ লৈ ওলাই আহে। আৰু যেতিয়া এনেই মানে লাগিলে ৰেষ্টুৰেণ্টত গৈ কিবা এটা খাম, অলপ লং ড্ৰাইভ কৰিম, সেইখিনি কৰে তাই। আৰু ময়ো ভাবি আছোঁ এইখিনি মই মোৰ লগত লৈ গৈ আছোঁ, আৰু 2 এদিন আছোঁ। আৰু তাত গৈ চাইও মানে কিবা এটা ভাল লাগিব। যেতিয়া মানে বৰ লাগে তেতিয়া এইবিলাক চাই থাকিম আৰু তাৰপিছত বাকীটো ওপৰৱালা। বাকী চব ওপৰৱালা। আজিকালি ওপৰৱালাৰ ওপৰত বহুত বিশ্বাস কৰোঁ, বহুত বেছি, আগতকৈ বেছি বিশ্বাস কৰোঁ। নিশ্চয় চব ভাল কৰিব, ভালে ৰাখিব, চবকে ভালে ৰাখিব। মোকে নহয়, চবকে ভালে ৰাখিব। চবেই যাতে মোৰ নিচিনা বহুতে হয়তো এক্সাইটেড হয় মানে ফুৰাটো দেখিলে, বেলেগৰ ফুৰা দেখিলে নিজৰো মন যায়টো, মোৰো হয়। চবৰে যাতে ওপৰৱালাই মানে দিয়ক আৰু সেইখিনি চিটুৱেশ্যন ক্ৰিয়েট কৰি দিয়ক, চবেই ফুৰিব পাৰক, সেইটোৱে মই কামনা কৰোঁ। আৰু খালি লগ লাগে, মানে আচলতে ফুৰিবলৈ লগ লাগে, কোনোবাই ছাপোৰ্ট দিয়া, তেনেকুৱা মানে ফুৰি ভাল পোৱা মানুহৰ লগতহে ফুৰি ভাল লাগে একচুৱেলি না। ফুৰি ভাল পোৱা মানুহৰ লগত ফুৰি ভাল লাগে। এতিয়া যদি এটা মানে কিছুমান মানুহ আছে নহয়, মানুহৰ লগত থাকি ভাল নালাগে, চবৰ লগত থাকি ভাল নালাগে। এইটো ফ্ৰেণ্ড বুলিয়ে নহয়, ল'ৰা ছোৱালী বুলিয়ে নহয়, হাজবেণ্ড বুলিয়ে নহয়, কিছুমান মানুহৰ লগত ফুৰি ভাল লাগে। মই ফ্লাইটত যাওঁ নহয়, কিছুমান ছোৱালীৰ লগত ফুৰিব নোৱাৰি। তাইতো লেওবাৰত যায়, মানে একবাৰ গৈ মানে ডিউটি কৰি থাকিব লাগে, মানে আহি যাব লগত, কিন্তু ইমান নেগেটিভ, লগত যাব, ইমান এলেহুৱা, লগত কিয়নো লগত আহিব, কিন্তু কোনো মানুহে ফুৰে কিয়? ফূৰ্তিৰ কাৰণে ন, এক্সাইটমেণ্ট থাকিব লাগে। যদি সেয়া খোজকাঢ়িব লাগে, চলিব লাগে, চলি আছে, এনেকুৱা মানুহৰ লগত ফুৰি একদম ভাল নালাগে। অলপ এক্সাইটমেণ্ট হ'ব লাগে, অলপ মানে এনাৰ্জেটিক হ'ব লাগে, স্পৰ্টি হ'ব লাগে, হয়নে নহয়? স্পৰ্টি হ'ব লাগে। মানুহৰ জীৱন কেইদিন, চবেই আহিছে, চবেই যাব। গতিকে বাচি থকা দিনকেইটা চেষ্টা কৰিব লাগে মানুহৰ জীৱনত
কাৰো জীৱন এনেকুৱা নহয় যে মই বিৰাট সুখী, এনেকুৱা কোনো জীৱনেই নাই, কাৰো নাই। আৰু ওপৰৱালাই নিদিয়েও গোটেইখিনি। নহ'লে পাহৰি যাবা নহয়। নহ'লে আল্লাক পাহৰি যাম নহয়। গতিকে চব দিয়াৰ পাছতো অকণমান ক'ৰবাত মানে এনেকুৱা ডেঞ্জাৰ কৰি মানে ওপৰৱালাৰ খেলা এইটো। চাহ লৈ পেলাই বহে ওপৰত। ওপৰৱালাই চাহ লৈ পেলাই বহে ৰে। মজা লৈ লৈ ওপৰৱালাই চাই থাকে। তাই এইটো লাগে, এইটো নিদিবি, বাকী চব দিবি। বাকী দে, এইটো বাহিৰে বাকী চব দে, এনেকুৱা। তাই এইটো লাগে, এইটো নিদিবি, বাকী চব দে, এনেকুৱা আৰু আমি সেইটো চবেই চবৰটো চাব নোৱাৰি। সেইটোৱে কৈ আছো যে দুখ চবৰে আছে, দুখটো এক্সপ্ৰেছ কৰিতো লাভ নাই। মই বেলেগৰ পৰা কি দুখ শুনিব খুজিম না, মই বেলেগৰ পৰা সুখ, হেপিনেছ, স্পৰ্টিনেছ সেইবিলাকহে চাই ভাল পাম। চবেই ভাল পায়, ময়ে নহয়। গতিকে সেইখিনিয়ে এক্সপ্ৰেছ কৰিব লাগে। স্পৰ্টিনেছটো চাই চবেই ভাল পায়, ময়ো ভাল পাওঁ, ফুৰি ভাল পাওঁ। একেদিন মানে কি খাইছোঁ ডাঙৰ কথা নহয়, তাই যে ফুৰাইছে, খুৱাইছেও যথেষ্ট। মইতো ঘৰৰ খানাৰ বাহিৰে বেলেগ খানা খাবই নোৱাৰা হৈছোঁ, মানে ঘৰৰ খানা খাওঁতে নোৱাৰা হৈছোঁ। মানে এইকেইদিন ইমান খাইছোঁ, লগতে টেবলেটো খাইছোঁ। কোনোবাই কৈছে নজৰ লাগিব, নজৰ লাগি গৈছে দেই। নজৰ লাগিছে, কিন্তু ভিডিঅ' বনাই ভাল লাগে। মানুহে বহুতে কয় এই মানুহ যদি এজ হৈছে, এনেকৈ বহুতে ভাবে। মই কি ভাবোঁ, এজটো জাষ্ট এ নাম্বাৰ। বাচি থকা দিনকেইটা এজৰ লগত কোনো কথা নাই। স্পৰ্টিনেছটো চব মানুহে, মই এটা ডাঙৰ কথা কওঁ আৰু চবৰ মাজতে, চব মানুহৰ মাজতে, চব এজেড মানুহৰ মাজতে এটা বাচ্ছা থাকিব লাগে সদায়। বাচ্ছাটোক জীয়াই ৰাখিব লাগে, বাচপনাটো জীয়াই ৰাখিব লাগে, মৰালৈকে বাচপনাটো জীয়াই ৰাখিব লাগে। নহ'লে জীৱনটো কি আছে? একোৱে নাই জীৱনত। এই যে মানে ফুৰিলোঁ, খালোঁ, চবৰ লগত এনজয় কৰিলোঁ। মই এনজয় মিনিংটো বেয়া চেঞ্চত কোৱা নাই, জাষ্ট ফূৰ্তি কৰিলোঁ, ভাল লাগে বহুত। কিছুমানে ভাবিব পাৰে এনজয়টো বহুতে ডুবাই নাই, কিছুমানে কয় যে ডুবাইত মানে কি কৰি আছে, কি কৰি আছো ডুবাইত, সেয়া দেখাই আছো, এয়া কৰি আছো, অন্য একো নহয় দেই, বেয়াকে ভাবিব নালাগে। বহুতে মানে কেতিয়াবা কিছুমান মানুহৰ ব্ৰেইনত মানে আছে ডুবাইটো মানে বুলি নহয়, এইবিলাক এনজয়মেণ্ট এনেকুৱা ফাল্টু মানুহৰ বহালিতে হৈ যায়। গতিকে বহুতে ভাবে মজ কৰি আছে, এনেকুৱা টাইপৰ ৱৰ্ড ইউজ কৰে। আৰু কিছুমান ৱৰ্ড আছে মই তেতিয়া মই নিজে ফিল নকৰোঁ, এইবিলাক ৱৰ্ড শুনাৰ পিছত মই কথাটো ফিল কৰোঁ, আচ্ছা মানুহে বেয়াকৈ ভাবিছে, তাৰমানে কিবা এটা ভাবিছে আৰু। গতিকে মোৰ ডুবাই বুলিয়ে নহয়, মোৰ সন্তান য'ত আছে তাত সদায় য'তেই থাকক তাতেই ডুবাই। মোৰ সন্তান য'ত থাকে তাতেই ডুবাই মোৰ কাৰণে। ইয়াতকৈ ডাঙৰ কথা নাই। আৰু অলপ মানে যে ইনকাম কৰি ঘৰত বহি থাকিম, খাম, বাছ সেইটোৱে জীৱন নহয় একচুৱেলি মোৰ কাৰণে। যিহেতু অলপ প্ৰব্লেম হয়, এতিয়া যিকেইদিন আছোঁ ফুল এনজয় কৰি, ফুল মানে ডিউটিৰ পৰা আহিয়ে তাই পিছদিনাখন আকৌ ইমান কষ্ট কৰি আকৌ ওলাই, মানে ড্ৰাইভ কৰাটো কষ্ট হয়তো, কাৰণ ইমান হেভি ডিউটি কৰি আহি তাৰপিছত আকৌ মানে ড্ৰাইভ কৰিব লাগিলে অলপ কষ্ট হয়। মই বুজি পাওঁ, মই আগতে ড্ৰাইভ কৰিছিলোঁ, কিন্তু ব্ৰেইনটো বহুত ফ'কাছ কৰিবলৈ বহুত টায়াৰ্ড হয় ব্ৰেইনটো, মই জানো। সেইকাৰণে মই আজিকালি নোৱাৰোঁ, মোৰ হাতটো নাইকিয়া হৈ গৈছে, নোৱাৰোঁ মই। একবাৰো ট্ৰাই কৰা নাই ছোৱালীহঁতে, মই অলপ বহু ট্ৰাই কৰা নাই। অৱশ্যে ষ্টিয়াৰিংটো উল্টা ইয়াত দেই। চাকৰি কৰা ইয়াতে গভৰ্ণমেণ্টৰ আণ্ডাৰত আছে। আৰু ইয়াতে আমাৰ ইণ্ডিয়াত ৰাইট চাইডে ষ্টিয়াৰিংটো নহয়, ডুবাইত লেফ্ট চাইডে। আৰু ইয়াৰ লেনবিলাক কেনেকুৱা এইটো দেখাওঁ, লেনবিলাক মানে বিৰাট ৰুলত চলে, 6-7টা লেন থাকে। এইটোতো অৱশ্যে কম আছে, 5টা নে কিনে 6টা, এইটোতো 6টা লেনে চলি আছে। 7 লেন চলি আছে না, 7 লেন এইটো। 7 লেন আৰু প্লাছ 2টা এক্সট্ৰা লেন ইমাৰ্জেঞ্চি লেন। গতিকে ইয়াত গাড়ীৰ ৰুল ব্ৰেক কৰিলে মানে পুলিচ নাহে, ৰোডত এনেকুৱা ছিষ্টেম কৰি থৈছে, অট'মেটিক কমপ্লেইন লাগি যায়, গাড়ীৰ নাম্বাৰ যায়গৈ, তাৰপিছত মোবাইলত আহে কেছ, আৰু কেছটো মোবাইলত আহে। গতিকে চবেই এলাৰ্ট থাকে। আৰু স্পীড যদি বেছি হৈ যায়, লগে লগে গাড়ী এটা ফ্লেছ মাৰে আৰু এইটো ৰেকৰ্ড হৈ যায়।
কেমেৰা ফ্লেছ হৈ যায় মানে ইণ্ডিয়াতকৈ বহুত বেছি ডিফাৰেণ্ট হয় ভাল লাগে এডভান্স হয় আৰু আমি ৰাতি ৰাতি ঘূৰি ফুৰোঁ কোনো ইমান ছেফ ছিকিউৰ্ড হয় হয় নাই একো নাই একো নাই কথা পাতিলে ফ্ৰেণ্ডৰ লগত কথা পাতিলে জাৰ্ণিটো বহুত ধুনীয়া হৈ যায় হয় 10 মিনিট হৈ গৈছে দেই গতিকে ইয়াৰ ৰুল ৰেগুলেশ্যনখিনি ভাল লেডিছৰ ক্ষেত্ৰত বহুত বেছি ভাল লেডিছৰ ক্ষেত্ৰত একদম ছেফ হয় ইয়াতে মানে গাড়ীতে এটা এলাৰ্ম আছে না গাড়ী চলালে ৰাতি ৰাতি যেতিয়া আমাৰ গুৱাহাটীততো কিমান ঘটনা হৈ থাকে ইয়াত যদি কিবা এটা বটম আছে টিপাৰ লগে লগে পুলিচ আহি যাব গাড়ীতে আছে গাড়ীৰ লগতে কানেক্টেড গাড়ীৰ লগতে সব গাড়ীতে থাকে সব গাড়ীতে ইয়াৰ সব গাড়ীতে থাকে এটা বটম টিপিলে লগে লগে পুলিচ আহি যাব গতিকে লেডিছৰ ক্ষেত্ৰত ডুবাই বহুত ভাল এণ্ড ছেফ জেগা হয় মোৰ ছোৱালীটো এই যে থাকে মই অলপ টেনশ্যন নলওঁ টেনশ্যন বেলেগ বেলেগ ক্ষেত্ৰত লওঁ কিন্তু এই ক্ষেত্ৰত নলওঁ সেইটোৱে কথা আৰু তাই ধুনীয়াকৈ আপোনালোকৰ দোৱাত ৰহমত আল্লাহৰ ৰহমতত ভালে ভালে কৰি আছে বাকী মোৰ ব্লগটো বহুত দীঘল হৈ গৈছে মইতো একদম মানে কি ক'ম টকেটিভ বেছি টকেটিভ আৰু মানে ছোৱালীক পালে আৰু বেছি টকেটিভ হৈ যাওঁ ফূৰ্তিত মানে টকেটিভ হৈ যাওঁ গতিকে আজি এইটো ব্লগ ইয়াতে এৰি দিওঁ আৰু নেক্সট যদি আমি য'ত গৈ আছোঁ তাততো তামাম ব্লগ বনাম গতিকে লগত থাকিব ভাল লাগিলে লাইকটো হেৰি কি কয় ভিডিঅ'টো তাত কমেণ্ট কৰিব পাৰিলে বেছি ভাল লাগিলে শ্বেয়াৰ কৰি দিওঁ বুলি আশা ৰাখিছোঁ গতিকে বাই বাই কৈ দে বাই বাই অ'কে থেংক ইউ